মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 1ৰ ইংৰাজীৰ লেসন নাম্বাৰ 2ৰ এক্টিভিটি 19ৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। সোৱা এক্টিভিটি 19 লেটস লাৰ্ন সাম একশন ওয়ার্ডস। বলা আমি কেটামান একশন ওয়ার্ড শিকো। একশন ওয়ার্ড মানে হৈছে একশন ওয়ার্ডস মানে হৈছে সেইবোৰ শব্দ যিবোৰ শব্দৰ দ্বাৰা কোনো কাম কৰা বুজায়। এতিয়া সোৱা ইয়াত দিয়া আছে ব্ৰাছ। ব্ৰাছ মানে সোৱা ছোৱালীজনীয়ে ব্ৰাছ কৰি আছে, ব্ৰাছ কৰা কাম কৰি আছে, হয়নে? এটো এটা একশন ওয়ার্ড। তাৰ পিছত ৱাক, খোজ কৰা, এওঁলোকে খোজ কাঢ়ি আছে মানে খোজ কৰা কাম কৰি আছে। ড্ৰিংক, ড্ৰিংক মানে পি খোৱা, সোৱা ছোৱালীজনীয়ে পানী খাই আছে। কোম্ব, কোম্ব মানে চুলি আঁচুৰা, সোৱা ছোৱালীজনীয়ে ইয়া চুলি আঁচুৰি আছে। ৱাছ, ৱাছ মানে ধোৱা, এই ছোৱালীজনীয়ে হাত ধুই আছে মানে ইয়াত সকলোৱে একো একোটা কাম কৰি আছে, সেয়ে এইবোৰক একশন ওয়ার্ড বুলি কোৱা হয়। এতিয়া সোৱা এক্টিভিটি 20 লিসেন এন্ড ক্লেপ when you hear the sounds of H। এই শব্দবোৰ শুনা আৰু যেতিয়া তোমালোকে শব্দবোৰত এইচ উচ্চাৰণটো শুনি পোৱা তেতিয়া তোমালোকে হাত চাপৰি বজাব লাগিব। এতিয়া সোৱা এন্ট, এন্টত এইচ উচ্চাৰণটো নাই, হয়নে? এতিয়া হাত চাপৰি মাৰিব নালাগে। হেট, হেটত এয়া সোৱা এইচ উচ্চাৰণটো আছে, গতিকে তোমালোকে হাত চাপৰি মাৰিব লাগিব। কেট ইয়াত নাই। হেন, হেনত এইচ আছে, গতিকে ইয়াত তোমালোকে হাত চাপৰি মাৰিব লাগিব। কাৰ, জিপ, ডগ, হাট, হাটত এইচ আছে, গতিকে হাত চাপৰি মাৰিব লাগিব। ফক্স, হৰ্স, হৰ্সত এইচ সাউন্ড আছে, গতিকে এইচ আছে, গতিকে আমি হাত চাপৰি মাৰিব লাগিব। এপল, হোম, হোমত এইচ আছে, গতিকে আমি হাত চাপৰি মাৰিব লাগিব। হেণ্ড, হেণ্ডতো আছে, হাত চাপৰি মাৰিব লাগিব। হাউচ, হাউচতো এইচ আছে, গতিকে মাৰিব লাগিব। হেলমেট, এটো সোৱা এইচ, হাত চাপৰি মাৰিব লাগিব। ইয়াৰ, হাৰমোনিয়াম, হাৰমোনিয়ামত এইচ আছে, গতিকে মাৰিব লাগিব। জেকেট, জেকেটত নাই, হয়নে? জগ, জগতো নাই। হিল, হিলত এইচ আছে, গতিকে আমি হাত চাপৰি মাৰিব লাগিব। এতিয়া সোৱা এক্টিভিটি 21 ব্ৰিং ইউৰ ফেভাৰাইট টয় টু ক্লাছ। তোমাৰ ভাল লগা পুতলাটো ক্লাছলৈ মানে স্কুললৈ নিব লাগিব। টেল এ শৰ্ট ষ্টৰি এবাউট ইট টু ইউৰ ফ্ৰেণ্ডছ ইন ক্লাছ। আৰু সেই পুতলাৰ বিষয়ে তুমি এটা সাধু তোমাৰ বন্ধুসকলক শুনাব লাগিব। ডু ইউ নট ফৰগেট টু টেল হিম হাউ ইউৰ টয় ৱৰ্কছ অৰ হোৱাট ইজ স্পেচিয়েল এবাউট ইউৰ টয়। আৰু তুমি তোমাৰ বন্ধুক এইটো ক'বলৈ নাপাহৰিবা যে তোমাৰ টয়ে, তোমাৰ পুতলাই কি কৰে আৰু তোমাৰ পুতলাৰ বিশেষত্বটো কি, মানে বিশেষ গুণটো কি, তুমি সেইটো ক'ব লাগিব। আছে নাই তোমালোকৰ পুতলা? নিশ্চয় আছে। এয়া সোৱা এয়া এওঁলোকৰ পুতলা, এইবোৰ এওঁলোকে খেলি আছে পুতলাৰ লগত। এতিয়া সোৱা এক্টিভিটি 22 সে দ্য নেমছ অফ দ্য পিকচাৰ্ছ ইন ইচ বক্স। এই বক্সৰ ভিতৰত থকা ছবিবোৰৰ নাম ক'ব লাগিব। ড্ৰ লাইনছ টু মেচ পিকচাৰ্ছ, draw lines to match the picture with the letter that gives the beginning sound of the names। আমি কি কৰিব লাগিব তাৰ পিছত এই যি আখৰৰ পৰা আৰম্ভ হোৱা এই ছবিবোৰক আমি যি আখৰটোৰ সৈতে মিলাব লাগিব। এতিয়া সোৱা ইয়াত কি আছে? ফ্ৰগ, গেট, গাৰ্ল। জি ফৰ গেট, জি ফৰ গাৰ্ল, গতিকে আমি আঁচ টানি এই দুটা মিলাব লাগিব। তাৰপিছত সোৱা হেট, হেলমেট, কেৰট। এইচ ফৰ হেট, এইচ ফৰ হেলমেট, গতিকে আমি এই দুইটা আঁচ টানি মিলাব লাগিব। ইগলু, ইংক, হেন, এইটো ইগলু মানে বৰফৰ ঘৰ। এতিয়া সোৱা আই ফৰ ইগলু, আই ফৰ ইংক। তাৰপিছত সোৱা জিপ, জগ, গট। এতিয়া জে ফৰ জিপ, জে ফৰ জগ। কাইট, কেটল, ডাভ।
K for kite, K for kettle. Lamp, jacket, leaf. L for leaf, L for lamp. ছাত্ৰ ছাত্ৰীসকল তোমালোকেও এয়া তোমালোকৰ কিতাপত মিলাই ল'বা। এতিয়া চোৱা 23 লিসেন টু দিস ষ্টৰী অফ ইমা এণ্ড হাৰ ৰেড হেন। এতিয়া আমাক ইয়াত ষ্টৰী দিয়া হৈছে, সাধু এটা দিয়া হৈছে। সাধুটো হৈছে ইমা নামৰ এই ছোৱালীজনী আৰু তাইৰ এই ৰঙা কুকুৰাটিৰ বিষয়ে। ব'লা আমি সাধুটি পঢ়োঁ। ইমা হেড এ ৰেড হেন। ইমাৰ এটা ৰঙা কুকুৰা আছিল। She fed her in her green garden. তাইক তাইৰ সেউজীয়া বাগিচাত খাদ্য খুৱাইছিল। The hen pecked seeds under the big tree. কুকুৰাজনীয়ে ডাঙৰ গছৰ তলত বীজ বুটলিছিল। Ima's hen laid cute eggs. ইমাৰ কুকুৰাজনীয়ে মৰমীয়াল কণী দিছিল। Ima loved her hen a lot. ইমাই তাইৰ কুকুৰাজনীক বৰ মৰম কৰিছিল। She liked to dress her in pink. তাইক গুলপীয়া কাপোৰ পিন্ধাই ভাল পাইছিল। Ima made a small bed for her hen. ইমাই তাইৰ কুকুৰাজনীৰ বাবে এটা সৰু বিছনাও সাজি দিছিল। Ima kept 10 eggs in her basket. ইমাই তাইৰ বাস্কেটত 10টা কণী ৰাখিছিল। Ima met her hen at an Indian market. ইমাই কুকুৰাজনীক ভাৰতীয় বজাৰত লগ পাইছিল। The hen was in a basket. কুকুৰাজনী এটা বাস্কেটত আছিল। Ima's mom let her bring the hen home. ইমাৰ মাকে তাইক কুকুৰাজনী ঘৰলৈ আনিবলৈ দিছিল। Ima and her hen liked to hop and play. ইমা আৰু তাইৰ কুকুৰাজনীয়ে জঁপিয়াব আৰু খেলিব ভাল পাইছিল। They were happy friends. সিহঁত সুখী বন্ধু আছিল। এতিয়া চোৱা এক্টিভিটি 24. Look at the pictures and say the names. ছবিবোৰলৈ চোৱা আৰু নামবোৰ কোৱা। এতিয়া চোৱা এইটো hen, eggs, dress, bed, 10. এতিয়া চোৱা 25. Listen and repeat these words. Pay attention to the sound made by the letter E in these words. What sound do you hear in the words that contain the letter E? এই শব্দবোৰ শুনা আৰু পুনৰাই কোৱা। আৰু এই শব্দবোৰত ই আখৰটোৱে কেনেধৰণৰ ধ্বনি সৃষ্টি কৰিছে সেয়া মন কৰা। আৰু ই আখৰ থকা শব্দবোৰৰ উচ্চাৰণ তোমালোকে কেনেকৈ শুনিছা সেইটো ক'ব লাগিব। এতিয়া চোৱা RED red, HEN hen, EGGS X, DRESS dress, BED bed, TEN 10, FED fed, KEPT kept, MET met, PECKED packed, BASKET basket, MARKET market. ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় শব্দবোৰ মন কৰিছা। তোমালোকেও এইবোৰ ই আখৰ থকা শব্দবোৰ বাৰে বাৰে পঢ়িবা, তেতিয়া নিশ্চয় গম পাবা। এতিয়া চোৱা এক্টিভিটি 26. Match the words with the pictures. এই শব্দবোৰ আমি ছবিবোৰৰ লগত মিলাব লাগিব। এতিয়া চোৱা গাৰ্ল মানে ছোৱালী। এতিয়া আমি ছোৱালীক গাৰ্ল শব্দটোক গাৰ্ল ফটোৰ লগত মিলাব লাগিব। চোৱা এয়া আমি গাৰ্ল শব্দটো গাৰ্লৰ লগত মিলালো। তাৰপিছত হেণ্ড মানে হাত। এতিয়া চোৱা ইয়াত হাত আছে, গতিকে আমি এইটো মিলাব লাগিব। এতিয়া চোৱা আমি হেণ্ডক হাতৰ লগত মিলালো। ইংক
এতিয়া এইটো ইংক আমি ইংক মিলালো এতিয়া চোৱা আমি ইংক মিলালো এতিয়া চোৱা জগ চোৱা আমি জগ মিলালো তাৰ পিছত কাইট চোৱা আমি কাইট মিলালো এতিয়া লেম্প এটো লেম্প এতিয়া আমি লেম্প মিলালো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'ত আমি ইমানেই কৰিলো আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি লেসন 3 কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ